আৰু এখন মই ভাঙি দেখাম চাব কিমান মচমচীয়া আছে Hi everyone, welcome back to my channel. মাজতে মই মোৰ ব্লগ ভিডিও এটাত মানে পাপৰ বনোৱাৰ ৰেচিপি এটা দিছিলো ব্লগ ভিডিও মাজত মানে ৰেচিপিটো দিলে কিছুমানে মানে কি গোটেই সম্পূৰ্ণ ভিডিওটো নেচাই যায় কাৰণে কিছুমানে ৰিকুৱেষ্ট কৰিছিলে যে পাপৰ ৰেচিপিটো মানে মোক বেলেগকে দিবলে তেতিয়াই মই ভিডিও মানে অলপ ক্লিপ কৰি ৰাখিছিলো যে হেতু কাৰণে মানে আজি বুলো ভাবিছো গোটেই পাপৰ বনোৱাৰ ৰেচিপিটো ভিডিওটো মই বেলেগকে দি দিম তা কেনেকৈ বনা ভিডিওটো একদম সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু একদম ইজি প্ৰসেছত হয় একদম কম সময়তে বনাই পেলাই ৰেডি হৈ যায় আৰু বেছি ইনগ্ৰেডিয়েন্টটো নালাগে ঘৰত মানে যিকিটা আমাৰ থাকে পিঠাগুৰি সবৰে ঘৰতে থাকে আৰু বাকি মানে যিকিটা ইনগ্ৰেডিয়েন্ট প্ৰয়োজন হয় গুটেখিনি মানে মানুহৰ ঘৰত থকাৰ বস্তুৱে তাকে বুলো ৰেচিপিটো এনেকৈ বেলেগকে দি দিছো নহলে ব্লগ ভিডিও মাজত থাকিলে মানে মানুহে চাবলৈও অকন মানে সম্পূৰ্ণ ব্লগটো মানুহে নেচায় ন কাটি কাটি চাই যে একানে বুলো আজি এনেকৈ বেলেগকে দি দিম তা কেনেকৈ বনাও প্ৰসেসটো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাও তেতিয়াহে গম পাও মাজত যদি স্কিপ কৰি দিয়ে তেতিয়া মানে তাৰ মাজত সৰু সৰু কিছুমান টিপস কিছুমান থাকে জানো মিস কৰিলে তেতিয়া হয়তো পাৰফেক্ট পাপৰ ৰেচিপিটো নাপাব পাৰে কাৰণে স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে ভিডিওটো চাও তেতিয়া গম পাব কেনেকৈ মই বনাইছো তে বুলো এখিনি 1 কাপ মান জুখেৰে লৈছো পিঠাগুৰি আৰু ইয়াতে 1-2 চামুচ মান ময়দা থাকিলে ময়দাও এড কৰিব পাৰে মই 1 চামুচ আৰু এফালে 2 চামুচ এড কৰিলো আৰু অকনমান একদম 1 পিঞ্চ মানৰ জুখেৰে একন ইয়াতে এড কৰিছো বেকিং পাউডাৰ আৰু অকনমান একন সোৱাদ অনুসৰি অকমান নিমখ বেকিংটো নিদিলেও হৈ যায় কিন্তু বেকিংটো দিলে মানে ধুনিয়া মানে ফুলে আৰু পাপৰখিনি আৰু ইয়াতে মই এতিয়া অকনকে পানীখিনি দি পেলাই বেটাৰটো বেছি ডাঠু নকৰো একদম পাতলাও নকৰো আৰু সম্পূৰ্ণ মেজাৰিংকে মই পিছত কেতিয়াবা ৰেচিপিটো লাগে যদি কব মই তেতিয়া শেয়াৰ কৰিম আৰু ইয়া যেহেতু মই কেতিয়াবাই মানে পিঠাগুৰি খুনি থোৱা হয় মানে শুকুৱাই পেলাই ৰাখাবি শুকান পিঠাগুৰি যে বহুত দিনৰে এটো কাৰণে পানীটো বহুত পৰিমাণে খাইছে আৰু লগত খুলি বনালেতো বেছি তেতিয়া ইমান পানী নাখায় তে মই পটককে অকনো গুটাগুটি নোহোৱাকে বেটাৰটো ৰেডি কে লওঁ ফলে বেটাৰটো ৰেডি হৈ গল একদম বেছি পাতলো কৰা নাই আৰু ডাঠু কৰা নাই একদম মিডিয়াম কে ৰাখিছো আৰু একদম কম সময়তে মানে বনাই পেলাই হৈ যায় আৰু মানে খালি কোন জুখটো মানে বেটাৰটো বনাওতে ৰাখি ভালনে জানিলে তেতিয়া একদম পাৰফেক্ট পাপৰ হ'ব আৰু এটা ৰেডি হৈ গল আৰু ইয়াৰ পিছৰখিনি মই কেনেকৈ পাপৰ বনাই আছো দেখাই আছো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব এফালে ষ্টিলৰ থাল এখন লৈছো আৰু একদম ইজি প্ৰসেছত দেখাই আছো বুলি মই কৈছো এটো কাৰণে আৰু এফালে অকমান ৰিফাইন তেল অকন লৈ পেলাই ভালকে গুটেই পিনে চাৰি পিনে ভালকে গ্ৰীজ কৰি লম যাতে তেতিয়া এৰুৱাবলৈ সুবিধা হয় আৰু এতিয়া বনাই লোৱা বেটাৰখিনি ইয়াতে এতিয়া একদম বেছি পাতলো নকৰো বেছি ডাঠো নকৰো বেছি পাতল কৰিলে পিছত শুকালে ফাটি যাব যে এটা চাৰি পিনে গুটেইখিনি একদম সমানকে পাতলে চাৰি পিনে মিলাই লম আৰু এনেকৈ বনোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাবচোন একদম ইজি হয় আৰু এফালে মই বেটাৰটো বেছি পাতলাও কৰা নাই ডাঠো কৰা নাই কিয়া আৰু পাপৰৰ কাৰণে এফালে প্লেটখন মই ৰেডি কে ললো আৰু এফালে বেটাৰটো বনাও মানে তেতিয়ালৈকে মই এফালে কেৰাহীটা গৰমকে ৰাখিছিলো এফালে পানী এফালে বইল হৈ গল আৰু ইয়াতে এতিয়া এফালে থালখন ইয়াতে দি দিলো আৰু এটা একদম 1 মিনিটো নালাগে ধুনিয়াকে ৰেডি হৈ যাব এফালে 1 মিনিট সময়ও নালাগিলে মই এফালে একদম পুৰা ৰেডি হৈ গল খুব সাৱধানেৰে এটা প্লেটখন লাহেকে উলিয়াই লম আৰু অকমান তেতিয়া ঠাণ্ডা হ'বলৈ দিম আৰু এনেকৈ 2-3খন মানে কাহি হলে তেতিয়া সুবিধা হয় ইখন বনাই ইখন লগতে হেৰি কৰিবলৈ মানে বহুৱাই দিবলৈ পৰা যায় আৰু এফালে এতিয়া অকমান 1 মিনিট মান ঠাণ্ডা হ'বলৈ দিম এফালে মই চাকু এখন লৈছো আৰু চাকুখনৰ সহায়তে লাহে লাহে মই সাইড কিটা অকমান এৰুৱাই যাম সাৱধানেৰে যেহেতু গৰমে এৰুৱাই আছো আৰু মই একদম ইজি প্ৰসেছত দেখুৱাইছো যে আৰু এনেকৈ বনালে মানে কি কম সময়তে মানে বহুতখিনি পাপৰ উলিয়াই পেলাই ৰেডি কৰিব পৰা যায় আৰু এফালে এতিয়া মই যেহেতু ডাঙৰকে বনাইছো আৰু এফালে লৈছো মই ষ্টিলৰ গিলাস এটা বা কুকি কাটাৰ হলেও হ'ব বা যিমানটো ডাঙৰ সাইজত বনাব বিচাৰে আৰু এটো দি মই এনেকৈ এটা জুক কৰি এটা শেপত বনাই লম এনেকৈ কলে তেতে এবাৰতে মানে
3-4খনৰ পৰা আৰামত কেবেখনো ওলাই যাব এতিয়া মোৰ কিমান ওলাইছে 5খন ওলাইছে এতিয়া মই এতিয়া লাহে লাহে এটা এটাকে গুটিকেইটা এৰাই লওঁ এফালে এটা এৰাই ললো একদম পাতলো কৰা নাই বেছি ডাঠো কৰা নাই একদম পুৰা জুখত ৰাখিছো বেটাৰটো বেছিকে দিলে মানে ডাঠ হৈ যাব ডাঠ হৈ গলে এটা পাপৰখিনি ফুলুতে অকন অসুবিধা হৈ যাব আৰু এনেকে কম সময়তে আৰামত 1 কাপ পিঠাগুড়িৰে বহুতখিনি পাপৰ বনাই পেলাব পৰা যাব এফালে ৰেডি মই গুটেখিনি এটা এটাকে পটাপট এৰাই লওঁ তলতে ৰিফাইন তেল অকন লগাই লোৱাতে কিমান ধুনিয়াকে একদম ইজিলি এৰাই গৈছে আৰু এটা হাতে মই মোবাইল ধৰি আছো যে দেখাবলৈ অকমান অসুবিধা হৈ যায় এফালে মোৰ ফাৰ্স্ট বেটছত মই এফালে 3 2 5 6খন উলিয়ালো আৰু এতিয়া এফালে প্লেটখন মই একেখন প্লেটতে বনাই আছো 2-3খন প্লেট ৰেডিকে ললে মানে এটা ইখন উলিয়াই লগতে সিখন বনাব পৰা যায় আৰু এতিয়া মই লগতে আকৌ অকমান ৰিফাইন তেল গ্ৰীজ কৰি লম প্ৰতিবাৰ বনোৱাতে অকন ৰিফাইন গ্ৰীজ কৰি ললে মানে তেতিয়া এৰুৱাবলৈ সুবিধা হয় আকৌ ফাৰ্স্ট টাইম বনোৱা নিচিনাকে তেনেকে ভালকে বেটাৰটো এবাৰ খালি মানে দিয়া আগত একদম ভালকে গুটি লব লাগে নহলে পিছত আকৌ গুটাগুটি হৈ থাকিব পাৰে আৰু নহলে তলত বহি যায়গে যে আৰু এতিয়া ফ্লেক্স চামুচ 3 চামুচ দিছো মোৰ যেহেতু কাহিখন অকমান ডাঙৰ হয় এটো কাৰণে মই ফলে 3 চামুচ দিছো আৰু এটা বেটাৰটো চাৰিফালে একদম সমানে যাতে সব ফালে লাগি যায় তেনেকে দি লম মই এবাৰ দুবাৰ আপোনালোকক দেখাই দিছো আৰু মই একদম ইজি প্ৰসেছত দেখাইছো এনেকে বনাই পেলাই এবাৰ ট্ৰাই কৰি চাবচোন আৰু ফলে ৰেডি প্ৰথম বেটছ কিটা বনোৱাৰ দৰে বাকিখিনি তেনেকে বনাই গৈ থাকিম আৰু যিমান পাৰো মই আপোনালোকক ডিটেইলছত আৰু মানে একদম ভালকে বুজাবলৈ চেষ্টা কৰিছো ইয়াৰ মাজতো যদি ভালকে বুজা নাইকিয়া তেতিয়া মই নেক্সট আকৌ এটা বাও কেতিয়াবা আৰু ৰেচিপি এটা লৈ আহিবলৈ মানে চেষ্টা কৰিম আৰু ফলে এটা দুটাকে এনেকে এখনকে প্লেট হৈছে আৰু বাকি অলৰেডি এখিনি মোৰ ওলাইছেহি আৰু সাইডৰ যিখিনি মানে কাটি লৈ পেলাই মই মানে পেলাই দিয়া নাই হেবোৰ ৰাখি দিছো যেহেতু হেখিনিও এটা পাপৰ খাবলৈ ভাল লাগিব এনে সাইড কিটা পেলাই দিয়া নাই আৰু এটা দুটাকে মোৰ হৈছেহি আৰু এটো ফাইনাল এখন লাষ্ট প্লেট আছে আৰু ফলে ঠাণ্ডা হৈ গল আৰু নিজৰ মানে পছন্দ অনুসৰি শেপটো ললে হল সৰু পাপৰ মানে শেপ ৰাখিলে তেতিয়া সৰু কুকি কাটাৰ ললে হল মই যেহেতু ডাঙৰ ডাঙৰকে কৰিছো হেকানে গিলাস এটা লৈছো আৰু বেলেগ বেলেগ শেপৰ যদি কুকি কাটাৰ থাকে ষ্টাৰ শেপ বা বেলেগ বেলেগ কাৰ্টুন চাৰ্টুন থাকে তেনেকুৱা শেপটো দিব পায় লৰছলে দেখিলে তেতিয়া খাবলৈ বেছি ভাল পায় আৰু ফলে লাহে লাহে মইখিনি এতিয়া লেয়াৰটো এৰুৱাবলৈ লৈছো ৰিফাইন কন লগাই ললে মানে একদম এৰুৱাবলৈ খুব সুবিধা হয় আৰু 2-3খন প্লেট মই কৈছো মানে মাজতে বনাই থাকোতে 2-3খন প্লেট হলে তেতিয়া কি ইখন বনাই হিখন লগত মানে কৰিবলৈ পাৰা যায় কিন্তু এটা যেহেতু মই অকলে কৰি আছো আৰু এখনতে মই বনাইছো লগতে আপোনালোকক ভিডিও কৰি দেখুৱাইছো যে কেনে টাইম লাগিছে আৰু মোৰ এখন প্লেটত কমসে কম 4 পৰা 5খন পাপৰ আৰামত ধুনিয়াকৈ ওলাই গৈছে আৰু সাইডত জিবোৰ নেকি ৰৈ গৈছে হেখিনি মই সৰু সৰু শেপত ৰাখি দিছো তেতিয়া মানে হেখিনিও ওয়েষ্ট নহয় আৰু এটা শেপৰ পাপৰখিনি হেখিনিও থাকি যাব আৰু সাইডৰ যিখিনি মানে টুকুৰা টুকুৰি পাৰ্টবোৰ মানে ৰৈ গৈছে সিগাবোৰ হেখিনিও তেতিয়া মই পিছত বেলেগকে হুকুৱাই তেতিয়াও পাপৰ নিচিনা খাব পৰা যাব হেতু কাৰণে মই পেলাই দিয়া নাইকিয়া অকনো মানে ওয়েষ্ট নহয় এক কাপ পিঠাগুৰিৰে কিমানখিনি পাপৰ ওলাই গল আৰু এফালে এখন প্লেটত আৰু ওপৰাপৰিকে মই ৰাখিছো আৰু যোনবোৰ সাইড বিলাক যে মই কাটি দিছিলো এবিলে এনেকৈ সৰু সৰুকে ৰাখি দিছো পেলাই দিয়া নাইকিয়া আৰু এফালে একদম ধুনিয়াকে কিমানখন হ'ব মই গন্তি কৰা নাইকিয়া এফালে কম দুখন হৈ গল ইয়াতো তেনেকৈ ওপৰাপৰিকে দিছো ইয়াতো দিছো এতিয়া কিখন লৈ যাম মই ভালকে ৰ'দত দি দিও আৰু সুকা ৰ'দ হলে পুৰা সম্পূৰ্ণ একদিন ৰ'দত দি দিলে ধুনিয়াকে মানে শুকাই যাব আৰু কুমলীয়া ৰ'দ হলে দুৰ'দ মান হলে হৈ যাব চাগে এফালে পাপৰ অলৰেডি ধুনিয়াকে শুকাই গৈছে কোনোবাখন দুখন এখন ভালকে শুকোৱা নাই মানে অকন কোনোবাখন ডাঠ আছিল যে আৰু 4 ঘণ্টা মান হৈ গল 4 ঘণ্টাতে একদম ধুনিয়াকে শুকাই গল খালি কোনোবাখন অকনমান লাগিব আৰু টাইম তেমনে সম্পূৰ্ণ একদিন ৰ'দ দিলে মানে ধুনিয়াকে একদম গুটেইখিনি শুকাই যাব আৰু এফালে একদম ধুনিয়া আৰু একদম বেটাৰটো বেছি মই ডাঠু কৰা নাই পাতলাও কৰা নাই বুলি কৈছিলো যে হেতু কাৰণে হে অকনো ফাটা নাই নহতে এৰুৱাওতে মানে কিছুমান ফাটি যায় আৰু এফালে পিছত আৰু সম্পূৰ্ণ শুকাই ললে তেতিয়া মই লাষ্টত তেতিয়া ফ্ৰাই কৰি দেখাম বাৰু পিছত সম্পূৰ্ণ এটা ৰ'দ লাগি গল পাপৰখিনি শুকুৱাওতে আৰু ফ্লে ধুনিয়াকে একদম পুৰা এয়া খৰখৰীয়া হৈ গল আৰু এটা কেখনমান মই ফ্ৰাই কৰি পেলাই দেখাম কিমান ধুনিয়াকে ফুলে চাবচোন
একদম পুৰা ট্ৰান্সপাৰেণ্ট হৈছে পাপৰ ভাজিবৰ কাৰণে এফালে ৰিফাইন তেল গৰম কৰিলোঁ একদম মিডিয়ামত ৰাখিছোঁ ফ্লেমটো নহ'লে একদম পুৰা পাপৰখিনি জ্বলি যাব আৰু কিমান ফুলিছে দেখিছেনে আৰু একদম পুৰা মচমচীয়া হয় আৰু মই দুখনমান ফ্ৰাই কৰি দেখুৱাম চাব একদম মানে ধুনীয়াকৈ একদম ফুলি যায়গৈ আৰু বেকিঙো মই একদম কম পৰিমাণে দিছিলোঁ আৰু বেকিং নিদিলেও কিন্তু বহুত ধুনীয়া ফুলে আৰু পাপৰৰ শ্বেপকেইটা কিমান অকণমান আছিলে আৰু ফ্ৰাই কৰি দিওঁতে কিমান ডাঙৰ হৈ গ'ল আৰু এনেকৈ বনোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাব খাবলৈ খুব ভাল লাগে এইফালে পাপৰ ভাজি পেলাই ৰেডি হৈ গ'ল আৰু এখন মই ভাঙি দেখাম চাব কিমান মচমচীয়া আছে লগতে একদম পুৰা গুড়া হৈ যায় একদম খাবলৈ খুব ভাল লাগে আৰু এনেকৈ বনোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাবচোন একদম মচমচীয়া আৰু একদম পুৰা পাতলা পাতলা